Long live Jindabad, Jindabad, Jindabad. সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক চৰকাৰ হুঁচিয়াৰ চৰকাৰ হাই সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিব লাগিবই সমস্যা সমাধান কৰিব লাগিবই প্ৰগ্ৰাম চলিছে সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হুঁচিয়াৰ আজি সমগ্ৰ অসমৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমা সদৰৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ 3 ঘণ্টীয়া অৱস্থান নামৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচী আচলতে যি ধৰণে অসমত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰা হৈছে আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। সাধাৰণ শ্ৰেণী ৰাইজৰ আজি অসুবিধাৰ সন্মুখীন হৈছে, দৰিদ্ৰ শ্ৰেণীৰ ৰাইজেই হওক কিংবা মধ্যবিত্ত শ্ৰেণীৰ ৰাইজৰ আজি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে যি ধৰণে আচলতে অসম চৰকাৰখনে মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিছিলে তেনেধৰণে গুৰুত্ব আৰোপ নকৰাৰ ফলতে আজি সাধাৰণ শ্ৰেণীৰ ৰাইজ জীয়াতু ভুগিবলগীয়া পৰিস্থিতি হৈছে। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম মুখ্যমন্ত্ৰীলৈ মাৰ্ঘেৰিটা মহকুমাধিপতি অসামৰিক যোগেদি। গতিকে আমাৰ স্মাৰকপত্ৰত থকা দাবীসমূহক অতি শীঘ্ৰে সমাধান কৰক, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব। Long live Jindabad, সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক চৰকাৰ হুঁচিয়াৰ চৰকাৰ হাই সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিব লাগিবই সমস্যা সমাধান কৰিব লাগিবই প্ৰগ্ৰাম চলিছে সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হুঁচিয়াৰ আজি সমগ্ৰ অসমৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমা সদৰৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ 3 ঘণ্টীয়া অৱস্থান নামৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচী আচলতে যি ধৰণে অসমত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰা হৈছে আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। সাধাৰণ শ্ৰেণী ৰাইজৰ আজি অসুবিধাৰ সন্মুখীন হৈছে, দৰিদ্ৰ শ্ৰেণীৰ ৰাইজেই হওক কিংবা মধ্যবিত্ত শ্ৰেণীৰ ৰাইজৰ আজি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে যি ধৰণে আচলতে অসম চৰকাৰখনে মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিছিলে তেনেধৰণে গুৰুত্ব আৰোপ নকৰাৰ ফলতে আজি সাধাৰণ শ্ৰেণীৰ ৰাইজ জীয়াতু ভুগিবলগীয়া পৰিস্থিতি হৈছে। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম মুখ্যমন্ত্ৰীলৈ মাৰ্ঘেৰিটা মহকুমাধিপতি অসামৰিক যোগেদি। গতিকে আমাৰ স্মাৰকপত্ৰত থকা দাবীসমূহক অতি শীঘ্ৰে সমাধান কৰক, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব।